দিন ভৈলে ধন কুটুম বড় চিন্তা কর নিদ্রা স্ত্রী পদে রাতি আয় হর বিষা বিষয়ক মাত্র করয় বিলাপ ইহেতুনে দেখো হিনরে আপনা বিলাপ। মনুষ্য জাতিটোৰ বৰ ভোগী জীৱ মনুষ্য জীৱনটো গম পাইছেনে? কেৱল পোৱাৰ আশাতে থাকে, মোক পাব লাগে, অকল পোৱাৰ আশাত থাকে। আমি দিনটো কেনেকৈ পাৰ কৰোঁ? দিন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে, নিদ্ৰাস্তুতি আলাপনে ৰাতি আয়ু কৰে। দিনটো আমি ধন জন পৰিয়াল পোহপালৰ কথা চিন্তা কৰি কৰি দিনৰ আয়ুখিনি আমি পঠিয়াই থাকোঁ। আৰু নিশা হ'লে আইগৰাকীৰ লগত আলোচনা কৰোঁ যে কাইলৈ কি কাম কৰিম, কাইলৈ ক'ত কেইটকা পাবলগীয়া আছে। চিন্তাটো তেনেকুৱা তাৰমানে, কাইলৈ কি ধৰণে আকৌ কাম কৰিম, কি পাম ক'ৰপৰা কেনেকৈ উপাৰ্জন হ'ব, এই চিন্তাবিলাক কৰি থাকোঁ। আৰু মিছা বিষয়টো মাত্ৰ কৰে অভিলাষ। এই সেই অভিলাষবিলাক হৈছে মিছা। কিয় মিছা? সেই অভিলাষবিলাকে কেতিয়াও মোৰ জীৱনটোৰ প্ৰাপ্ত বা মুখ্য পথটো দিবগৈ নোৱাৰে। পৰম সুখটো কেতিয়াও সেই অভিলাষবিলাকে দিব নোৱাৰে। সেইখিনি কেৱল বিষয় সংসাৰখন পৰিচালনা কৰিবলৈ লগীয়াহে বস্তু, কেৱল বিষয় সংসাৰখন সম্পাদন কৰিবলৈ প্ৰয়োজন হোৱা এটা সমল। আৰু এই মিছা বিষয়তে লাগি থকাৰ কাৰণে মনুষ্য জনমটো কি হয়? যিহেতু নেদেখে নৰে আপোন বিনাশ। সেইকাৰণে মনুষ্যসকলে নিজৰ বিনাশটো নেদেখে। আমাৰ জন্মটোৰ কিমান বছৰ দিছে? 100 বছৰ দিছে। 100 বছৰ দিলেও আমি শুই থাকোঁতে 50 বছৰ গুচি যায়, আৰু 50 বছৰহে থাকিলে। 50 বছৰ শিক্ষা গ্ৰহণ কৰা, বিয়া বাৰু কৰা, বেমাৰ আজাৰ কৰা, কিবা কিবি চাকৰি বাকৰি কৰোঁতে মেলোঁতে 5 বছৰমান এটা সময় থাকেগৈ মানুহ ভকতি কৰিবলৈ। গতিকে এতিয়া সিদ্ধান্তটো হ'ল যে প্ৰত্যেক মুহূৰ্ততে ভকতি কৰিব পৰা এটা ব্যৱস্থা দিছে। দিনটোত আমি 24 ঘণ্টাৰ ভিতৰতো 2 ঘণ্টা এটা সময় ঈশ্বৰৰ কাৰণে দিব পাৰোঁ। সেইটো নোৱাৰিলেও সপ্তাহত এদিনটো আমি দিব পাৰোঁ ভাগৱত অনুষ্ঠানৰ কাৰণে, হয়নে নহয়? বছৰেকত আমাৰ কেইটি অনুষ্ঠান হয়, সেই অনুষ্ঠানকেইটাতো আমি আহিব পাৰোঁ। প্ৰাথমিক শাখাত ভকত এজনে অনুষ্ঠান তাত লয়, আজিকালিতো বন্ধৰ দিনতে লয়, সেই দিনটোলৈতো আমি যাব পাৰোঁ নিজৰ সুখৰ কাৰণে। চাওক আপোনালোকে, এই সুন্দৰ সুন্দৰ শৰীৰটোহে কেৱল সুখৰ কাৰণে ধন লাগে সুখ পাম বুলি এনেকুৱা ৰ'দতো চাগে কোনোবাই পকা মছলা মাৰি আছে, হয় নহয়? শিলবালি বেলচা মাৰি আছে, কাৰ কাৰণে? কেৱল সুখ পাম। সুখটো কি? সুখটো কি বাৰু? সুখটো কেৱল কিন্তু অনুভৱ। আপুনি সেইটো মনত ৰাখিব। একো নাথাকিলেও আপুনি পৰম সুখত জীৱন কটাব পাৰে, আৰু ঢেৰ থাকিলেও সুখত নাথাকে। গম পাইছেনে? পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ মানুহজন সেইজনো কিন্তু অভাৱে এৰা দিয়া নাই, আৰু পৃথিৱীৰ আটাইতকৈ দুখীয়া মানুহজন সেইজনকো সমস্যাই এৰা দিয়া নাই। পৃথিৱীত দুটা বস্তু আপোনালোকে একদম মনত ৰাখি লওক, অভাৱ আৰু সমস্যা। এই দুটাই কেতিয়াও কাৰোকে কিন্তু এৰা নিদিয়ে। এইটো খাটাং থাকিবই। গতিকে এই অভাৱ আৰু সমস্যা যিহেতু থাকিবই, এইকেইটা শেষ কৰিব নোৱাৰি, তেতিয়াহ'লে সেইকেইটাৰ লগতে লাগি নিজক সুখী কৰি ৰাখিব লাগে। সেইকাৰণে ভাগৱতত আমি গাওঁ, পৰম সন্তোষে পিৰোকৰ ৰস অমৃত। কেনেকৈ? পৰম সন্তোষেৰে। ইয়াত আমি মন মাৰি বহি ঘৰখন কি হৈছে, পইচা পাতি ক'ত পাম, এই চিন্তাখিনি কৰি ভাগৱত নবনাই ভাল। আৰু সেই চিন্তাখিনি কৰোঁতে মনুষ্যহেন এনে দুৰ্লভ জীৱনটো বৃথাকে আয়ুপাত হৈছে বুলি কৈছে। গম পাইছেনে? গতিকে ভাগৱত ধৰ্ম কি বস্তুটো? ভাগৱত ধৰ্মই সেই জেগাবিলাকৰ পৰা আমাক অকণমান ভকতৰ সংগ আৰু ঈশ্বৰ সাধনালৈ উলিয়াই আনে।
সেই জ্বালাময় জীৱনটোৰ পৰা অকণমান সুখময় জীৱন এটাৰ পাবৰ কাৰণে আগুৱাই অনাটোৱে ভাগৱতৰ এটা পথ তাৰমানে। গম পাইছেনে? নামঘৰত গৈ কি পাম এই শব্দটো কয়, ভাগৱতলৈ গৈ কি পাম এই শব্দটো কয়। এইটো কিন্তু বৰ বেয়া কথা। কি পাম মানে যিটো পাম সেইটো পৃথিৱীত কোনেও দিব